নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা মই সুন্দৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাব আমাৰ মাইনাই বনাব। ৰেচিপিটো আপোনালোকে ভিডিঅ'টো চাব আৰু কিহৰ ৰেচিপি বনাব ভিডিঅ'টো চালে আপোনালোকে গমেই পাব। এতিয়া আহকচোন, দেৰি নকৰি আমি একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি তাৰমানে ৰেচিপিটোৰ কাৰণে লাগে মোক কটা। এতিয়া কটা আছেনে নাই? আছে। হা দাদা 2 লিটাৰ কটা লাগিব মোক। কি দাম কিমান কটাৰ দাম? ক'লোৱে দাম কটাৰ দাম কৈছে 50 টকা। 1.5 লিটাৰটো 2 লিটাৰ নেকি এইটো? এইটো হ'লে এইটো কিমান 1 লিটাৰ নেকি? এইটো হ'লে 1 লিটাৰ 30 টকা। যিহেতু আজি আমাৰ ৰেচিপিটো হ'ব কটাত, সেইকাৰণে কটাটো আমি এতিয়া ভালকৈ ধুই ল'ম। যিহেতু বজাৰৰ পৰা অনা বস্তু আৰু ভালকৈ ধুই লৈ পেলাই আমি আধা ঘণ্টা 20 মিনিটমান শুকাব দিব লাগিব। তাৰপিছত আমাৰ ৰেচিপি আৰম্ভ হ'ব। গতিকে এইটো হ'ল 1 লিটাৰৰ, এইটো হ'ল 2 লিটাৰৰ। পাত্তা নাই নে মানে ভাঙি যাব পাৰে। ৰিক্স নাই। আগতো সেই মটকা মটন বনাইছিলোঁ, তাতো কিন্তু শুকালামে হৈছে, এটাতে হৈছে। আজি ৰেচিপিটোৰ কাৰণে আমাক কি কি লাগিব আপোনালোক দেখি দিয়া আহকচোন। আজি প্ৰথম একদম মেইন বস্তুটো হ'ল এইটো কটা, ঢাকান থকা কথা। কটা এইটো হ'ল মেইন। ছেকেণ্ডতে আছে আমাৰ চিকেন, এটা আধা কিলো আছে। চিকেন। তাৰ পাছত আছে আমাৰ গোটা ৰহুন 2টা লৈছোঁ, সৰু সৰু পেষ্ট কাটি লৈছোঁ। আদা ৰহুনৰ পেষ্ট আছে, ভোট জলকীয়া, এইটো তেজপাত আৰু মছলাখিনি আছে। তেল, নিমখ, হালধি চালধি গৰম আছে। আৰু মেইনটোতে লাগিব আমাৰ আটাৰ গুড়া। এইটো অলপ সানি লৈ পেলাই অলপমান এই আটাৰ লাৰু যেনে কৰোঁ সেনেকৈ সেনাহান প্ৰচেছ আছে। আপোনালোকে চাই থাকিব। তাৰমানে ইয়াতে মাৰি ল'ব লাগিব, নহ'লে ভাপটো গুচি যাব। ভাপ নোহোৱা কৰি মাৰি ল'ব লাগিব। এইখানটি আমাৰ দৰকাৰী বস্তুখিনি, হয়নে নহয়? বাকীটো আপোনালোকক দেখিয়ে থাকিম কেনেকৈ কি কৰোঁ। বাকী দেখিয়ে থাকিম আমি, আপোনালোকে চাই থাকিব। আজি ৰেচিপিটো বনাব মাইনে। প্ৰথমতে মই আজি এই চিকেনখিনি ভালকৈ সানি লওঁ। কি কি মছলা পাতি লাগে গোটা সানি লওঁ, চাই থাকক। বাকী দিয়া গ'ল ইয়াতে চিকেন আৰু মছলা চছলা দি দিব। প্ৰথমতে দিব পিঁয়াজ, গোটাখিনি পিঁয়াজ দি দিয়ে। মানে পিঁয়াজ লৈছোঁ মই ডাঙৰ ডাঙৰ চাইজত 3টা। তাৰপাছত এইটো আদা ৰহুন, এইটো ৰহুনটো পাছত দি পেলাব হয়নে? তাৰপাছত দিয়া তুমি আদা ৰহুনটো। এতিয়া দিব আদা ৰহুন বটা। মই এইবিলাক নাজানো নহয়, তুমি যি কৈছা। এতিয়া মই নিমখ খানি দিওঁ, মানে সোৱাদ অনুযায়ী আপোনালোকে দিব আৰু যেখানি সোৱাদ অনুযায়ী আমাৰ আধা কেজি মাংস। আধা কেজি মাংসত যেখানি নিমখ লাগে দিয়া গেল মাইনাই। হ'ব ন? হ'ব। তাৰপাছত দি লওঁ মিঠাতেল মাইনে। তাৰপাছত দি ল'ব মিঠাতেল। বাছ। এতিয়া দিম হালধি। এতিয়া দিব আমাৰ হালধি। এতিয়া দিম অলপ কাশ্মীৰী পাউডাৰ। এতিয়া দিলাক আমাৰ কাশ্মীৰী পাউডাৰ। তাৰপিছত এয়া গুড়ি কৰি থোৱা গোটা গৰম মছলা। এইটো হ'ল গোটা গৰম মছলা গুড়ি কৰি থৈছিলোঁ মিক্সিত, ইয়াতে দিয়া গ'ল। দি পেলাই মানে ভালদৰে সানিব লাগিল নেকি আমাৰ? এতিয়া সানা কথা। এতিয়া সানা কথা। আক্ৰমণ ভালকৈ মানে সানিব লাগিব না। কিন্তু আমাৰ মছলাটো পুৰা লাগি গ'ল মাংসটোত পুৰা। এতিয়া মানে আমি 20 মিনিটমানৰ কাৰণে আমি মাংসখিনি ৰাখি দিওঁ। কি হ'ব? চাব আছোঁ তই মাংস বনাবি। তাকো এইটোত বনাম, কটাত বনাম। পাৰিম নে? চাওঁ, চেষ্টা কৰি চাওঁ। ভাতটো নেকি? মই ভাতটো আনো লাগে। নহয় গুড়া, এই মাটিৰ বাচন বনাম আজি। বনো তোৰ মতে কি ভাতপু নেকি? মাৰি ভাতত বোলে পৰা গোন্ধ পাৰিব। এই গুড়া খাই বনাই আজি খাবি, একোচ খাই যাবি। হ'ব দে। হা এইটো নাফাতে দে গুড়া। কিন্তু কি জানা, কম জুইত বনাই থাকিব লাগে। কিন্তু কয়লা লাগে, কয়লাত ভাল। কিন্তু জুইটো কম জুইত বনাই থাকিব লাগে, এতিয়া নাফাতে। বাকী চাই দেখিবিচোন আহি পেলাই, হয়নে না? হ'ব দে, আহিম। আগতে দেখিছিলি নে মাটিৰ বাচনত মাংস বনোৱা? নাই দেখা। আজি দেখিবি, হয়নে? হ'ব দে। দে। এতিয়া আমি আটা সানি মানে ভালকৈ একদম সানি লওঁ। এতিয়া আটাখিনি আমি লাৰু কৰি ল'ম। মাটিৰ বাচনটোত চাইডত অলপ ভালকৈ লেও দিব লাগিব না, হাৱাটো ওলাই নাযোৱাকৈ। তাৰমানে আপোনালোকে চাই দেখব কি এই ঢাকান খান দি আছে, এইটো কটাটো এনেকৈ ঢাকান খান দিলি এই ফাক হৈ থাকে, দেখিছি নে? এইটো ফাক, এই ফাকটো থাকিলে এই আটাটো দি এনেকৈ ফাকটো মাৰি দিব লাগিব। তেতিয়া ফাকটো পুৰা সেই হ'ব, ঢাকান খান পুৰা খাব লাগিব মানে, হয়নে? তাৰপাছত দি ভাপটো নেগলি চিকেনটো ভাল হ'ব। ভাপ গেলি আপুনি যিমানে 1.5 ঘণ্টাও যাব পাৰে, 2 ঘণ্টাও যাব পাৰে, কাম নাই। বাকী আটা এইটো দি লেওটো দিব লাগিব ভাল কৰি কাণটোত।
মটকা চিকেন খাবা না শুনি তুমি চিকেন খাম হে ৰবা কি চিকেন এইটো মটকা চিকেন বুলি কচোন ঠিক আছে এনেকে কম ঠিক আছে বুলি নহয় নহয় মটকা চিকেন বুলি কচোন মদ কাছি মটকাচি নহয় মটকা চিকেন মদ খাইছি মটকা মক্কা চিকেন চিকেন হেংকু ভাই মাইনা ভাই ই আজি শান্তিত থাকিব দিবেন না মদ খাইছি বোলে অ মটকা চিকেনটোক মটকাচি মদ বুলি খাইছি ক'ব নোৱাৰো আৰু কি বে কৰে ঘুমাই থোৱাও নহ'ল এতিয়া থাকিব দে আনকৈ আৰু উপায়টো মই মাটিৰ কটাটোত অলপমান কম পৰিমাণে তেল দি ল'ম আৰু তেলটো দি লৈ পেলাই ভালকৈ তাৰমানে লাগি যোৱাকৈ সেই কৰি দিব লাগিব বাকী আমাৰ দিয়া গেল তেল আৰু এংকি ঘূৰি মানে ঘূৰাই দেচোন ভালকৈ যাতে চাৰিওফালে লাগি যায় দেখি দেচোন মনত ৰাখিব আপোনালোকে আমাৰটো টেকটো লৈ যাব হ'ব দে চাচোন দেখি দেচোন এইটো মাইনা বাকী চাব পাৰে পুৰা ভিতৰটো পুৰা তেলটো লাগি গৈছে কটাটোৰ ভিতৰত চাব পাৰে পুৰা লাগি গৈছে একদম আপোনালোকে চাব পাৰে কটাটোত পুৰা তেল লাগি গ'ল ভিতৰটো চাব পাৰে অলপ তেলৰ ৰচি এইটো এতিয়া যে আমাৰ এই মছলা পেচেছ দি থোৱা যোনখিনি মাংস আমি চিকেনটো আমি ৰেডি কৰি থৈছিলোঁ মছলা চছলা আনি এতিয়া আমি কটাটোৰ ভিতৰত দি ল'ম হয়নে চাব পাৰে মাংসটো পুৰা আমাৰ কটাত দিয়া হৈ গ'ল এতিয়া দিম আমি এতিয়া মাংসখিনিৰ ওপৰত দিম আমি তেজপাত আৰু দুটা গোটা নহৰু দিম মানে ভালকৈ দি দে বয় দি দে অলপ হেঁচি দি দে অঁ এইটো দিব আৰু ভোট জলকীয়া এটা দি দিব এতিয়া দি আমি ঢাকানখন দিব লাগে মাৰিব লাগে এতিয়া ঢাকান মাৰি দিম পুৰা খানৰ কটাত ঢাকান হেংকি নহয় মানে হেংকি দিব লাগিব বাকী দিয়া গ'ল এংকি আৰু যি আমাৰ আটাখিনি আছে এই দেখছি না এইগিলা ফাক হৈ আছে না এইগিলা ফাকগিলাখান আটাখিনি মাৰি দিব আমি আটাখিনি ভালকৈ অলপ পাইনাকৈ সানি লৈছোঁ দেখি দেচোন মানে এই চাকাল পাইনাকৈ সানি লৈছোঁ আঠাকৈ সানি লৈছোঁ এতিয়া আমি কাণটোত দিম মানে কাণটোত পুৰা এংকি লেপ দিম এংকি লেপ দিব বঢ়িয়া এংকি আপোনালোকে লেপ দিব পুৰা যাতে ভাপটো বাহিৰত ওলাই নাযায় বাকী চাব পাৰে আমাৰ আটাটো বাউটোত লগা হৈ গ'ল কিন্তু এটা কথা আছে মানে এইটো মোবাইলটো আগে লৈ এইটো যি আছে বাউটো যি আছে এই বাউটোত এংকি ফিল আপ কৰি দিব লাগিব এংকি আটাটো নামাই দিব লাগিব ভালকৈ লগাই দিব লাগিব মই যি প্ৰচেছত দিছোঁ পুৰা আটাইটো ক'লাকৈ আজি ফাটি যাব বুলি কিবা আশীৰ্বাদ পোৱা গৈছে আৰম্ভণিতে ক'ব নোৱাৰো আৰু আপোনালোকে আশীৰ্বাদ দিব যাতে নাফাটে এইটো কিন্তু কয়লা হ'লে ভাল বেছি ভাল কয়লা দিয়া বুলি ভাল কিন্তু কম জুইত দি থাকিব লাগিব ৰিস্কটো বেছি নে সেইটো সাৱধান ৰাখিব লাগিব নিজে সাৱধানটো নিজে ৰাখিব লাগিব কণী খাইছ ন থেংক ইউ বাকী চাব পাৰে আমাৰ পুৰা ৰেডি পুৰা ঢাকান চাকান পুৰা ৰেডি হৈ গ'ল এতিয়া আমি প্ৰচেছ মতে বহি থাকিম হয়নে নহয় মানে এতিয়া আমাৰ ঘৰৰ পিছফালে এটা চৌকা আছে চৌকাটোত আমি পুৰা জুই পুৰা কম পৰিমাণে জুই দিলোঁ আৰু এইটো হ'ল আমাৰ মাৰ আৱিষ্কাৰ ইয়াতে কিবা কি বহাই দিম মানে কেঁচাৰ চিগৰ বহাই দিয়ে আজি বাৰু আৱিষ্কাৰটো আমাৰো কামত আছে ইয়াৰে ওপৰত আমি এই মাটিৰ মটকা চিকেনটো আমি বহাই দিম মানে বহাই দিয়া ইয়াতে আমি বহাই দিলোঁ চাবা আস্তে আস্তে কৃষ্ণ ভগৱান আহি জানে ইয়াত বাকী বহাই দিয়া গেল ইয়াতে জুই পৰিমাণটো পুৰা কম কৰি দিলে হ'ল যাতে অলপমান তাৰমানে তাপটো জুইৰ তাপটো যাতে যাই থাকে আমাৰ গেছতো বনাব পাৰে গেছৰ জুইটো যাতে কমাই দিয়ে পুৰা কম পৰিমাণে জুইটো দিয়ে সেনেকৈও আপোনালোকে গেছত বনাব পাৰে আৰু কয়লাত বনাইতো ভালে বাকী দিয়া গেল আমাৰ উঠে হয় না কি আমাৰ আহি পেলাই আমাৰ বৰমাই পিছফাল দি কি বৰমাই মাটিৰ কটাত বনাইছো বাপৰে দেখাই নিছো মই ভাত বনাই আছো মই চাই আহো ৰচোন পিছফালে দিয়ে যাওঁ বাটেদি গেলে আৰু দেৰি হ'ব খোৱা লোৱা শেষ হ'ব পিছত আৰু ৰন্ধা বঢ়া কৰি বাকী খাই বেছি নে বনাই বনাই আজি খাম বুলি ভাবিছো খাই পেলাই কেনে কৈ দিবি দে নেকি কম দে টেষ্ট কৰিব দিম হা হয় না হ'ব দে বাপৰে বাপ কি জুই নামানকে দিছে জুই নামনে নহ'লে মাটিৰ বাচনটো ফাটি যাব আমিও ঘৰত বনাব পাৰিম নেকি পাৰিবি তই ভিডিঅ'টো চাই থাকিলে পাৰিবি
বনাম দে একদিন আমি মাইনিয়া বৰমাই জানাই কৰে আজি কটাটো ভাত পোৱা নাই পাৱা বাকী দিয়া গেল চাবা পাৰে যিটো কম পৰিমাণে দিয়া গৈছে সঁচা আজি ভাত পৰি গৈছে হা কথাটো ফাটাই নেকি কিয় বা তই যি কলি নেকি ঐ সেনেকৈ নকো হা সেনেকৈ নকো আগতে খুৰা আশীৰ্বাদ দি গৈছে আপুনিও যদি কয় ভাত পো বুলি এইটো চেচ আজি ৰেচিপিটো খতম ৰেচিপি চেচ আজি নহয় নহয় নাফাতে নাপাতে নাপাতে খাটনি বহুত আছে এইটোত হয়নে বাপৰে জুই নুমে নুমে যায় বাকী মানে জুই জোৰে দিবাও নৰ গোটেই নুমে গেলেও বয়া মানে মই আকৌ নুমে যোৱা নে হয় এতিয়া নুমেই গেল তৎক্ষণাতে বাকী জুই অলপ নুমাই দিয়া গেল তথাপিও অলপ অলপ কৈ দি থাকিব লাগিব বাকী আমাৰ গাঁৱলীয়া বস্তু না এইটো চুঙৰ থাকেই আমাৰ এইটো চাওক এই চাওক ফুকে দিয়া যায় মানে ফুকে দিয়া একবাৰ নুমে যাম ৰ'ব হ'ব পাৰাটো দি থৈ দে বাকী বহি আছে আমাৰ মটকা চিকেন 50 টুকুৰা আহি আছে RS 50 হে 50 টকা নেকি দাম 50 টকা দাম ঠিকে আছে গম পাই থাকক বাকী জুইটো আমাৰ এই মোচনত দি দিব আপোনালোকে বনালে আৰু গেছত বনালে পুৰা কম পৰিমাণে দি থৈ দিব বাকী ৰমেন ভাই আজি ৰেচিপি জনাই আহি ভাই কিয় ঘৰত কাম আছিলে সেইকাৰণে যাব পৰা নাই বাকী পৰহি কি ভিডিঅ' বনাবি কিবোৰ কণ্টেণ্ট আনিবি হাঁহ বনাও নেকি হাঁহ কিবা বনাম দেই এতিয়াতে নকওঁ নালি আৰু পিছত মানুহগিলা কৈ থাকে না অঁ বাকী ইয়াৰ ঘৰ এইটো মোৰ ঘৰ সেইটো সেইটো ঘৰে মোৰ এই যি ফুলডাল আছে সেইটো ঘৰে মোৰ বাকী আৰু আমাৰ কাষা কাষি এইটো এই ঘৰ আৰু সেই ঘৰ ৰমেনৰ ঘৰ বাকী আৰু উঠিলে যাবলৈ আৰু নুমি যায় আৰু একডাল একডাল কৰি দি আছো না একডাল দুইডাল বেছি দিবও পৰা নাই বৰ উপায় নাই কিন্তু গৰম হৈছে এইটো বাকী বেছি দিয়া বনাই একডাল দিওঁ একডাল উলাই ললোঁ এংকি হৈ থাকিলোঁ টাইম ধৰক 1.5 ঘণ্টামান যাব এইটো ৰেচিপি বনালে কি হ'ব হয় নাই নেকি হয় নাই নেকি মানে হয় প্ৰায় 1.5 ঘণ্টামান হৈ গেল তাকেইতো এতিয়া ভাত খাব লাগে পানী গৰম কৰিব লাগে দেউতাৰে সেইটোতো বাকী এংকি থৈ দিছোঁ এনাই জুই একডাল কৰি দিওঁ বাকী হ'ব লাগে এইটো ফিকি আহিছে নহয় এইটো ফিকি আহিছে এইটো বস্তু হ'ব লাগে এইটো টাইট হৈ গেল বাকী থলচি ওপৰত দি চাব পাৰে বাকী হ'ব পাৰে 1.5 ঘণ্টা হৈ গেল তোমাৰ হয়নে নহয় 1.5 ঘণ্টা হৈ গেল এতিয়া আমি চাম হৈছে নে হোৱা নাই নেকি বাকী মাইনে বাকী আমাৰ চাই লওক কেনেকুৱা হৈছে আমাৰ এতিয়া আমাৰ এখন ইহঁতো 1.5 ঘণ্টাৰ ওপৰ হৈ গেল হ'লে এতিয়া হৈছে নে হোৱা নাই বে কি বে আৰু হৈছেই আমি 1.5 ঘণ্টা ইমান সময় নালাগে যিহেতু কম পৰিমাণে জুইটো দিয়া যায় না সেইকাৰণে অলপমান টাইমটো বেছি লাগে কিন্তু আমাৰ হ'ব লাগে কিন্তু তথাপি সহজা আনবক্সিংটো কৰি দিওঁ আনবক্সিং কৰি দিব মাইনে বাকী এই ঢাকানটো এইটো গুচাই দিয়ে মানে এখানে চুৰিখানে দি গুচা যাব না যাব দে বাকী আমাৰ চাই আছে হৈছে নে হোৱা নাই চব ফাটি যাব দেচোন গুচাই দে ভাপটো অঁ চাবা পুৰবো কিন্তু চেণ্টটো কিন্তু ধুনীয়া আছে চেণ্টটো ধুনীয়া হয় কিন্তু চাবা কানিটো উঠি বাকী বঢ়িয়া কি চাব পাৰে কালাৰ চালাৰ বঢ়িয়া কেনে হৈছে ফাদাৰ কেনে বেছি না কালাৰ দেখাত ভাল হৈছে হা দেখাত ভাল হৈছে দেখাত ভাল হৈছে কটটো কথা মই নাখাওঁ এতিয়া তাক কেনেকৈ জানো বাকী এই দেখোন কালাৰটো বঢ়িয়া হৈছে মানে উলিয়াই দে সেইটো মাইনে ঢালি দিয়া পুৰা আকৌ নহয় পুৰা এইটো গৰম হৈ আছে আকৌ নহয় চাওঁ কৰি যাব বাকী চাব পাৰে আমি ইংকি দে গৰম দেখোন গৰম নাই দে তাৰমানে দেখি দে ভালকৈ অলপ হেৰি কৰি দিছোন বাকী চাব পাৰে কি সুন্দৰ ৰহুন চহুন পুৰা সিজি গৈছে বাকী কালাৰ চাব পাৰে ধুনীয়া আছে চেণ্টটো মজা আছে হে চেণ্টটো ধুনীয়া আছে আৰু ধুনীয়াকৈ সিজি গৈছে ভাল আছে এই ৰেচিপিটো বনাব পাৰে আৰু আমাৰ বৰমাক টেষ্টি কৰিব দিওঁ হয়নে কেনে হৈছে আমিতো ভাল হ'ব বুলি ক'ম না থৰি না বয়া বুলি ক'ম হয়নে
বৰমাক মাতি দিওঁ আৰু আমাৰ কেহাব খুৰা যি আছিল এই মাটি কেনেকুৱা টেষ্ট যি নে কি মাই হয়নে মাতি আনাই ভাল হয় না দি দি যিহেতু আমাৰ খোৱা মানুহ নাই চিকেনটো বাকী চাব দে কালাৰটো কিন্তু মজা কালাৰ আছে আপোনালোকে ঘৰত বনাব পাৰে কিন্তু জুই পুৰা কম পৰিমাণে বনাব লাগিব মোটামুটি মোৰ 1.5 ঘণ্টাৰ ওপৰ গেছে এইটোত গেছত চিমত দিছোঁ তইতো নহয় বুলি কৈছিলি অঁ হয়নে নহয় এতিয়া তোক টেষ্ট কৰিব দিওঁ এই ললো এইটো এই বাতিটো এইকেইটা টেষ্ট কৰি দি এতিয়া এইটো ভাল হৈছে নে বৈ আছে তই ডাইৰেক্ট কৈ দিবি বঢ়িয়া আছে হে হে ভাল আছে পাৰি বনাবা বঢ়িয়া তইতো কৈছিলি মাটিৰ বাচনটো ফাটবো বঢ়িয়া আছে দেখোন মাটিৰ বাচনটো নাফাটিলাকে দিওঁ ভালেই হ'ব তাক অঁ ভালি মানে কম কমকৈ জুই দিব লাগে অঁ বাকী ঠিকে আছেতো ঠিকে আছে বঢ়িয়া আছে দে এই বনাব পাৰেনে ৰেচিপিটো বেলেগে অঁ পাৰিব পাৰিব না পাৰিব ঠিক আছে দেখাই থাক হ'ব দে শিকছোঁ কিন্তু বঢ়িয়া কৰে শিকছি বঢ়িয়া কম জুই দিয়া গৈছে নে যিহেতু আজি ৰেচিপিটো মই বনালোঁ গতিকে আপোনালোকে কেনেকুৱা আছে কমেণ্টত জনাব বা ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো দিয়াই থাকে তাতে ফোন কৰি পেলাইও আপোনালোকে জনাব পাৰে গতিকে কেনেকুৱা আছে ভালকৈ জনাব ভাল চাই কমেণ্ট এটা দিব আৰু আগলৈ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ জয় আই অসম জয় জুবিন দা